নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই বজাৰ পালোহি আৰু বজাৰৰ পৰা শাক পাচলি অলপ ল'লোঁ। লগতে এয়া মই ফুলৰ পুলি ল'লোঁ। ফুলবোৰ চাওকচোন, বিৰাটেই ভাল লাগিছে। বৰকৈ ভোক লগাত মা হোটেলত সোমাই ভাত খালোঁ। ভেজ থালি আৰু চিকেন ল'লোঁ। কিছুমান মানুহে এই হোটেলখনত ভাত খাবলৈ বেয়া বুলি কয়, মই কিন্তু খাই ভালেই পালোঁ। অকলে যোৱাৰ বাবে কেমেৰা ধৰা মানুহ নথকাৰ বাবে ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। বেলেগ এদিন ভালকৈ হোটেলখন দেখুৱাম বাৰু। এতিয়া মই ঘৰ পালোহি আৰু এয়া মাছৰ বেপাৰী এটা ঘৰলৈ আহিছিলে। মায়ে মাছ ল'লে, পুঠি মাছ, শিঙৰা আৰু লগতে এয়া ভাঙন মাছ। মাছখিনিও ভালেই। আজি মাছৰ লগত বিলাহী টেঙাৰ জোল বনাব। এয়া মায়ে মাছখিনি ফ্ৰাই কৰিছে। মাছখিনি ভজা হৈ গ'ল। এতিয়া বিলাহী টেঙাৰ লগত জোল বনাইছে। তাৰ পাছত গধূলি সময়ত মই ওলাই গ'লোঁ। আমাৰ ইয়াত বিহু আদৰণি অনুষ্ঠান পতা হৈছে, তাকে চাবলৈ আহিলোঁ। সোণোৱাল শইকীয়া, আৰুষি দত্ত, নয়না উৰাণ সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া মই ঘৰ পালোহি আৰু ৰাতিৰ সাজৰ কাৰণে এয়া ৰুটি আৰু মটৰ ঘুগুনি খাবলৈ লৈছোঁ। আপোনালোকে খোৱা বোৱা কৰিলেনে? কমেণ্ট বক্সত জনাব দেই। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব। শুভৰাত্ৰি।